বন্ধুসকল থাম্বনেলখন চাই নিশ্চয় গম পাইছা কোন টপিকত ক'ব ওলাইছোঁ। হয় বন্ধুসকল, মানে যোনবিলাকে বৰ্তমানলৈকে জীৱন প্ৰেৰণা স্কিম হওক বা নিযুত মইনা হওক, বাবু আঁচনি হওক বা অৰুণোদয় যদি পোৱা নাই, চ' এই ভিডিঅ'টোত সেই বিষয়ে ডিছকাশ্যন কৰিম। চ' আজি যিহেতু 11 মে' হ'ল, যিহেতু মাৰ্চৰ 10 তাৰিখৰ পৰা যিহেতু আজি প্ৰায় এমাহ হ'ল, যিহেতু থাৰ্ড পে'মেণ্টটো যোনটো জীৱন প্ৰেৰণা স্কিমৰ হয়, থাৰ্ড পে'মেণ্টটো বৰ্তমানলৈকে অহা নাই। চ' সেই বিষয়ে সবিশেষ কথা পাতিম তোমালোকক। চ' কমেণ্টত জনাবা কোনে কোনে ধৰি লওক বাবু আঁচনি পাই আছা বা কোনে কোনে নিযুত মইনা পাই আছা আৰু কোনে কোনে জীৱন প্ৰেৰণা পাই আছা আৰু তোমালোকৰ ঘৰত কোনে মা বা পেহীহঁতে অৰুণোদয় পাই আছে। চ' তাৰ কাৰণে এটা বিগ আপডেট হয়। তোমালোকৰ যোনবিলাক এইটো পে'মেণ্টটো হয়, সেই পে'মেণ্টটো তোমালোকৰ বৰ্তমান এতিয়া ধৰি লওক নহ'ব। কিয়নো জানানে? কাৰণ এতিয়া ধৰি লওক নতুন এখন চৰকাৰ হ'ব, যিহেতু চৰকাৰখন নিজে গম পাইছে। চৰকাৰখন যিহেতু কাইলৈ 12 তাৰিখে তোমালোকৰ সেই আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে শপত গ্ৰহণ কৰিব। সেইকাৰণে কি হ'ব, এখন নতুন আইন ধৰি লওক প্ৰণয়ন হ'ব বা নতুনকৈ ধৰি লওক নিয়মবিলাক হ'ব। সেইকাৰণে কি হ'ব, বস্তুবিলাকতো সাল সলনি হ'ব অলপ। সেইকাৰণে কি হ'ব, এইবাৰ এইটো মাহৰ পে'মেণ্টটো তোমালোকৰ অৰুণোদয় হওক আৰু বাকী স্কিমৰ ধৰি লওক বাবু আঁচনি হওক, নিযুত মইনা হওক, সকলোবোৰ ধৰি লওক জীৱন প্ৰেৰণা তোমালোকে নোসোমাব। তোমালোকে চিন্তা কৰিব নালাগে যে পে'মেণ্টটো নাপাবা। ঠিক আছে, তোমালোকে পে'মেণ্টটো পাবা। পে'মেণ্টটো তোমালোকৰ এইটো মাহটোৰ ধৰি লওক লাষ্ট কিবা ডেট এটা দিম বুলি কৈছে বাৰু। নটিফিকেশ্যনটো পাই যাবা। মই এই চেনেলটোৰ যোগেৰে তোমালোকক দি দিম। সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ইনফৰমেশ্যনবিলাক গম পাবা, ধৰি লওক কেতিয়া পাবা, কি কথা, আৰু বাকী কিবা আপডেট কৰিব লাগিব নেকি। বাকীতো একো আপডেট কৰিব নালাগে। মই লাইভ এটা দিছিলোঁ, লাইভটোত কৈছিলোঁ যে তোমালোকে যোনবিলাকৰ কিবা খেলি মেলি হৈ আছে, যদি বেংক একাউণ্টৰ আধাৰৰ লগত লিংক কৰা নাই, কিবা প্ৰব্লেম হৈ আছে, চ' চাই ল'বা, ঠিক কৰি ল'বা। বাকী কিবা যদি বুজি নোপোৱা বা কিবা খেলি মেলি হৈছে কমেণ্ট ছেকশ্যনত জনাবা। তোমালোকৰ এই পে'মেণ্টটো তোমালোকৰ নেক্সট মাহত আহিব। নেক্সট মাহৰ 10 তাৰিখে তোমালোকৰ কিছুমান দুমাহৰ পোৱা নাই, চ' দুমাহৰটো একেলগে দিব। ঠিক আছে, যেনেকৈ অৰুণোদয় দিছিলে, অৰুণোদয় 4 মাহৰ পইচাটো একেলগে দি দিছিলে, যেনেকৈ 9,000 টকা পাইছিলে ইলেকশ্যনৰ আগত। ঠিক তেনেদৰে বাকী কিছুমানে কৈ আছিলে যে এইটো পোৱা নাই। চ' নিযুত মইনা আঁচনি, বাবু আঁচনিটো ইলেকশ্যনৰ আগত দিছে, কিন্তু জীৱন প্ৰেৰণা স্কিমটোহে দিয়া নাছিলে। ঠিক আছে, মই জানিব পৰা মতে আৰু। বাকী তোমালোকে ক'বা পাইছানে নাই নিযুত মইনা আঁচনি, বাবু আঁচনি। বাকী জীৱন প্ৰেৰণাৰ কথা কৈছোঁ, জীৱন প্ৰেৰণাও তোমালোকে ঠিক নটিফিকেশ্যন আহি গ'লে মই বাৰু ভিডিঅ' বনাই দিম। সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ঠিক আছে, আজি ভিডিঅ'টো ইমানতে। যদি ভাল লাগে লাইক, কমেণ্ট আৰু লগৰ বন্ধুসকললৈ শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।